অকণমান ভাল পাইছে অ' ছোৱালীজনী ৰাতিপুৱা শুই উঠিয়ে মই কান্দিছোঁ আৰিয়াই কান্দিছে তাই ইমানেই কাঢ়িছে ইফালে চৰ্দি লাগিছে মানে তাইক কহা দেখি মোৰ একদম চকু পানী ওলাই গৈছে মানে মই কন্দা দেখি তাইও কান্দিছে ইফালে মাও মুম্বাইত কান্দিছে সঁচাকেও এজনী মাক হ'বলৈ হ'লে ন ধৈৰ্য সহ্য শক্তি চব লাগিব জাননে ধৈৰ্য কাৰণ কেলৈ বেমাৰ এটা হ'লেই ভাল হৈ নাযায় ন আমি অধৈৰ্য হৈ পৰোঁ কিন্তু মাক হোৱাৰ লগে লগে ধৈৰ্য আহি যায় সহ্য কৰিব পৰা এতিয়া ছোৱালীৰ ক্ষেত্ৰত মানে সহ্য কৰি থাকিবলৈ শিকি গৈছোঁ শক্তিও লাগিব গম পাইছেনে যিমান মাক এজনী কেটেঙি মেটেঙি হ'লেও নিজৰ ল'ৰা ছোৱালীটো লৈ ফুৰেনে সেইটোৱে শক্তিও পাই যায় গম পাইছেনে শক্তিও পাই যায় ভগৱানে চব দি দিয়ে আৰু এটা কথা ল'ৰা ছোৱালী জন্ম দিলেই মাক নহয় এতিয়া বহুত মানুহ দেখিছোঁ আজিকালি ল'ৰা ছোৱালী এটা জন্ম দিয়ে আনক বিকি দিয়ে কেনেকৈ দিব পাৰে বাৰু কেনেকৈ বিকি দিব পাৰে আমি দেখোন চকুৰ পৰা অকণমান আঁতৰ হ'লেই একদম মানে মনটো ভাল নালাগে চাবচোন আমি এতিয়া বেছি উৎপাত কৰি থাকিলে গালি পাৰোঁ হয় কিনো উৎপাত কৰি থাকে কিন্তু উৎপাত কৰি থাকিলেই ভাল যদি ছোৱালীজনী নিমাত হৈ থাকিলে কিন্তু বহুত কষ্টকৰ দেই এতিয়া কওঁ এই অকণমান ক'ৰবাত থকাকৈ হ'লে অকণমান শান্তিয়ে কামকেইটা কৰিব পাৰিলেহেঁতেন এতিয়া ক'ৰবালৈ গ'লেই যেনিবা মনটো আকৌ তাইৰ ওচৰতে থাকে কি কিবা কৰিছে চকুৰ আগত থকাটোৱে ভাল খঙত কওঁ কিন্তু এজনী মাকৰ সমান কোনেও ভাবিবও নোৱাৰে কোনেও কৰিবও নোৱাৰে সেইটোৱে কথা একো নাই ষ্ট্ৰং গাৰ্ল গুডু হা মাৰি দিওঁ তুমি নিজেহে পইচা চিটটোক মাৰি দিলে বেয়া পাব চিটটোৱে আমাক মৰম এতিয়া বোলে ওলাই আহে দেউতাকৰ ওচৰলৈ দেউতাকে দুটামান বাছৰ ওচৰলৈ আহে সেয়ে লৈ বোলে তাইৰ মনটো ভাল পাব এটলিষ্ট আকৌ কন্দুৱাই থাকিবলৈ নাই আৰু দেই তাৰপিছত মাও কান্দিছে মা একদম ইমান কান্দিছে মানে মা মনটো বেয়া লাগিছে ভগৱানে যে সঠিক টাইমত ভাল কৰি দিছে এটলিষ্ট মায়ে লণ্ডনত গৈ শান্তিত থাকিব পাৰিব তাই যদি গাটো ভাল নাপালেহেঁতেন মায়ে তাত গৈও শান্তি নাপালেহেঁতেন খেলি থকা ছোৱালীজনী এয়া কোচত ইমানেই গা বেয়া তাই চৰ্দি ইমানেই লাগিছে কাহ ইমানেই হৈছে মানে কি ক'ম আৰু হয় সৰু ল'ৰা ছোৱালীয়ে চব খায়ো কিন্তু তথাপিও ন ইমান মানা কৰোঁ কেতিয়াবা ময়ে গালি শুনিব লাগে যেতিয়া ল'ৰা ছোৱালী এটা কষ্ট হয় তেতিয়া মাকে বহুত বেছি কষ্ট পায় কিয় জানেনে ল'ৰা ছোৱালীটোৱেতো নিজৰ মাকজনীকে ধৰি থাকে মোৰ এতিয়া মানে তাই এৰি পিনে অকণমান এৰি ইফালে যাব নোৱাৰোঁ মোকেই লাগে তাই ইফালে তাইৰ গাটো ইমান গৰম মোৰো গৰম উঠে তাইৰ কাৰণে এতিয়া বেছি হাৱাটোও ল'ব নোৱাৰোঁ কোনে কষ্ট পায় মাকজনীয়ে কষ্ট পায় কথাও কোনে শুনিব লাগে মাকজনীয়ে কথা শুনিব লাগে চবফালে মাকজনীয়ে কৰিব লাগে চবফালে মাকেই শুনিব লাগে ঘৰৰ যিকোনো মানুহ এজন যেতিয়া ফুৰিবলৈ যায় তেতিয়া যলৈ যাব তাৰ নোপোৱালৈকে এটা চিন্তা হয়নে মোৰ কিন্তু চিন্তা হয় কি কথাত ক'লোঁ আজি আমাৰ মা 9:15 তেতিয়া মুম্বাইৰ পৰা মানে মুম্বাই ফ্লেটৰ পৰা ওলাই যাব এতিয়া লণ্ডনলৈ বুলি ৰাতি 1:40 ফ্লাইট আছে ভালে পাওঁগৈ পোৱাৰ পিছতহে শান্তি পাম আৰু পালেগৈ বুলি সেইটো এটা চিন্তা নহয়নে ফ্লাইটত উঠাৰ লগে লগেতো মোবাইলটো আপুনি নাপায় ফ্লাইট মুড কৰিব লাগে সেইটো এটা টেনশ্যন থাকিব মোৰ টেনশ্যনটো সদায় থাকে ক'বলৈ যাবলৈ থাকিলে ৰাতি টোপনি নাহে কোনোবা ক'ৰবালৈকে যাবলৈ থাকিলেও সেইটোও মোৰ টোপনি নাহে বেমাৰ এটা হ'লেও টোপনি নাহে মুঠতে টেনশ্যন লৈ ভাল পোৱা মানুহ মানে মুঠতে ভালে পাওঁগৈ তাতে এইবোৰ শুনিছিলেই নহয় মাৰ তাতে মাজতে খুব চিন্তা হৈছিলে এইবোৰ প্লেনৰ যে কথা আহিছিলে আচলতে যাৰ য'ত যেনেকৈ যি হ'ব লগা আছে হ'বই ন সেইটো আপোনাৰ লগতো যে হ'ব সেইটো ভাবি থাকিব নালাগে আৰু বেছিকৈ এইবোৰ নহয় বেয়া ভিডিঅ'বোৰ
একদম চাব নালাগে, সেইবোৰ যিমান পাৰে এভইড কৰিব লাগে। ভালে ভালে যাওক, ভালে ভালে বা ঘৰ পাওকগৈ, ৰাতিপুৱা ফোন কৰা যেন জনাই পালোগৈ বুলি ন, সেইটোৱে বিচাৰোঁ আৰু আশীৰ্বাদ কৰিব যাতে মা আৰু মাহী ভালকৈ যাওক, ভালকৈ ফুৰি আহক। মাহীকটো কৈছে ফটো চটো মাৰিবলৈ, জানো ফটো চটো মাৰি দিয়ে নে নিদিয়ে, দি থাকিলে দেখুৱাই থাকিম আৰু অৱশেষত অহা কাইলৈ লণ্ডন পাবগৈ আৰু। ঠিক আছে দিয়ক, আমাৰ আৰিয়াও ভাল পাইছে আপোনালোকৰ মৰম আশীৰ্বাদত। আপোনালোকৰ যে আৰিয়াৰ প্ৰতি ইমান মৰম আছে ন, সেইখিনি দেখি সঁচাকৈ মই মানে বহুত সুখী দেই, আৰু সদায় এনেকৈ মৰম দিব বুলি আশা ৰাখিলোঁ। এয়া দেখিছে। ঠিক আছে তেন্তে আজিলৈ আহিছোঁ, সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।